বৰপেটা ৰোডৰ কলভাঙা ছাইনবোৰ্ডত অত্যাধুনিক ছেভেন চিষ্টাৰ্ছ ৰেষ্ট্ৰো হোটেল আজি আনুষ্ঠানিকভাৱে ফিটা কাটি শুভ উদ্বোধন কৰে। উদ্বোধনৰ প্ৰথমটো দিনত গ্ৰাহকৰে ভৰি পৰিছে ৰেষ্ট্ৰোখনত। উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে মইনবৰী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী, বৰপেটা জিলা কংগ্ৰেছ দলৰ সভাপতি ৰফিকুল হক ওৰফে ৰাজীৱ হক, বৰপেটা জিলা বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত অতিথি আৰু মহিলাসকল। এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাত বৰপেটা ৰোডৰ কলভাঙা ছাইনবোৰ্ডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আজি নতুনকৈ ছেভেন চিষ্টাৰ্ছ ৰেষ্ট্ৰো মুকলি কৰে। অত্যাধুনিক পদ্ধতিৰে যুৱক যুৱতীসকলৰ মন উৎসাহিত কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মসকলৰ বাবে ছেলফি ফটো তোলাৰ সুব্যৱস্থা আছে নৱনিৰ্মিত মুকলি কৰা ৰেষ্ট্ৰোখনত। গ্ৰাহকসকলে ইণ্ডিয়ান, চাইনিজ খাদ্যৰ লগতে জুতি লগা অসমীয়া থলুৱা খাদ্য আৰু নিৰামিষ খাদ্য লাভ কৰিব গ্ৰাহকে। ইপিনে ৰেষ্ট্ৰোখনত জন্মদিন উৎসৱ পালন কৰাৰ সুব্যৱস্থা আছে। গ্ৰাহকসকলে খুব কম মূল্যতে সোৱাদৰ জুতি ল'ব লগা খাদ্য লাভ কৰিব বুলি জানিবলৈ দিয়ে। হৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। নিকটৱৰ্তী কলভাঙাত আজি কেইবাগৰাকী উদীয়মান যুৱক যুৱতীৰ প্ৰচেষ্টাত এখন অত্যাধুনিক ৰেষ্ট্ৰো মুকলি কৰা হৈছে ইয়াত। আৰু এই ৰেষ্ট্ৰোখনত বিভিন্ন ধৰণৰ সা সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে কিছু পৰিয়ালে বা ইচ্ছুক ব্যক্তিসকলে ইয়াতে জন্মদিন উদযাপন কৰিব পাৰিব। ইয়াত নিৰামিষ খাদ্যৰ ব্যৱস্থা আছে, ইয়াতে চাইনিজ খাদ্যৰ ব্যৱস্থা আছে, ইণ্ডিয়ান খাদ্যৰ ব্যৱস্থা আছে, থলুৱা খাদ্যৰ ব্যৱস্থা আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াত এখন ধুনীয়া কাপোৰৰ বিপণীও খুলিছে ইয়াত। আৰু ইয়াত মহিলাসকলৰ কাৰণে আধুনিক প্ৰজন্মই ব্যৱহাৰ কৰা মহিলাসকলৰ বাবে সুন্দৰ কাপোৰৰ ব্যৱস্থা ইয়াত আছে। গতিকে এক সুপৰিকল্পিত আৰু খুব গঠনমূলক চিন্তাৰে এই ৰেষ্ট্ৰোখন মুকলি কৰা হৈছে, ছেভেন চিষ্টাৰ ৰেষ্ট্ৰো। আৰু ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একদম গাতে লাগি থকা এই ৰেষ্টুৰেণ্টখনে বিশেষকৈ গ্ৰাহকৰ সমাদৰ লাভ কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু আজি যিটো ব্যৱস্থাৰে এওঁলোকে মুকলি কৰিছে, ইয়াতে ছেলফি পইণ্ট আছে, ইয়াতে বহিবৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা আছে। গতিকে আমি ভাবিছোঁ এই ৰেষ্টুৰেণ্টখনৰ জৰিয়তে এই বিভিন্ন গ্ৰাহকৰ সুবিধাজনক এটা ফলাফল তেখেতসকলে লাভ কৰিব। আৰু আজি এই আনুষ্ঠানিকভাৱে উদ্বোধনী অনুষ্ঠানত আমাক তেখেতসকলে আমন্ত্ৰণ কৰিছিল, খুব ভাল লাগিছে। আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ আমি উজ্জ্বল ভৱিষ্যত। ছাইনবোৰ্ড অঞ্চলত, কলভাঙাৰ ছাইনবোৰ্ড অঞ্চলত আজি ছেভেন চিষ্টাৰ ৰেষ্ট্ৰো নামেৰে এখন অত্যাধুনিক ৰেষ্ট্ৰো অপেনিং কৰা হ'ল। আৰু ইয়াৰ লগত জড়িত যিসকল যুৱক যুৱতী আছে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ধুনীয়াকৈ তেওঁলোকে ইয়াতে পৰিকল্পিতভাৱে এটা ৰেষ্ট্ৰো অপেনিং কৰিছে, য'ত আপোনালোকে ইতিমধ্যে গম পাইছে ইয়াতে বিভিন্ন ধৰণৰ খাদ্য থাকিব, ইণ্ডিয়ান, চাইনিজ, আমাৰ থলুৱা খাদ্য। লগতে ইয়াতে তেওঁলোকে এটা ধুনীয়া মহিলাসকলৰ কাপোৰৰ বিপণী ইয়াতে এটা খুলিছে। আৰু ভৱিষ্যতে তেওঁলোকে অনতিপলমে ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা চিলড্ৰেন পাৰ্ক টাইপো তেওঁলোকে ইয়াতে ব্যৱস্থা কৰিব বুলি আমাক জনাইছে। এইটো খুব এটা ভাল তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে, আৰু আমি এই ব্যৱসায়ৰ মংগল কামনা কৰিছোঁ। আৰু যিসকল ইয়াৰ লগত জড়িত সকলোকে আন্তৰিক ভাল লাগিছে ইয়াতে আহি, খুব ধুনীয়া সজাইছে। আৰু কাম হয়তো বাকী আছে, কৰিব লগা আছে। এনেকুৱা ৰেষ্টুৰেণ্ট হ'ব লাগে, ভাল। কাৰণ আজিকালি ভাল এটা ঠাইত মানুহে ভালদৰে খাব বিচাৰে, হয়তো অলপ টাইম স্পেণ্ড কৰিব খোজে। অনুভৱটো কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ৰাজ্যক কি জনাব? ৰাইজে আহক, আহি কেনে চাওক, ইয়াৰ খোৱাৰ বা ইয়াৰ পৰিৱেশ চাওক। বাকী হয়তো আগলৈ আৰু ধুনীয়া হ'ব, কাম বহুত বাকী আছে, কামখিনি হ'লে ৰাইজে আহে। যিটো ৰেষ্টুৰেণ্টটো যিটো আমি আহি দেখা পালো, আধুনিক মানে পদ্ধতিত মানে ৰেষ্টুৰেণ্টখন বনোৱা হৈছে। যিটো ভিতৰ চৰা বাহিৰে যিখিনি দেখা পালো, আটক ধুনীয়া হৈছে, এটা মনোমোহা দৃশ্য। আশা কৰিম মানে সকলোৱে আহিব, আহি ইয়াৰ মনোমোহা দৃশ্য উপভোগ কৰিব আৰু সুস্বাদু খাদ্যৰ উপভোগ কৰিম। অনুভৱটো কেনেকুৱা লাগিছে? অনুভৱ খুবেই ভাল। আমি
খুবই আমি নথৈ আনন্দিত হৈছো। ৰাইজক আহ্বান জনাম যে ইয়াৰ যিটো মানে এটা মনোমোহা দৃশ্য, এটা সৌন্দৰ্য মানে গঢ়ি তুলিছে ৰেষ্টুৰেণ্টখনত, সকলোৱে এই সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব বুলি মই আহ্বান জনাইছো।